দৰমহা বৃদ্ধিটো অকল বিধায়ক বুলি নহয়, তুলনামূলকভাৱে আৰু গতানুগতিকভাৱে কৰ্মচাৰীসকলৰ, কৃষকৰ, শ্ৰমিকৰ, চাহ বাগিচাৰ শ্ৰমিকৰ, সাধাৰণ মানুহৰ যাতে উপাৰ্জন বৃদ্ধি পায়, সমান্তৰালভাৱে চৰকাৰখনে, বিধায়কসকলে সেইটোও চিন্তা কৰিব লাগে। মই কেনেকৈ চলিম সেইটোতো চিন্তা থাকিব পাৰে, কিন্তু যেতিয়া সমাজত নেতা হ'ব তেতিয়া মোৰ লগতে মোৰ সমাজখনৰ বাকী অংশটো কেনেকৈ আগবাঢ়ি যাব, বাকী অংশটোৰ উপাৰ্জন কেনেকৈ বৃদ্ধি পাব, সেইটোও যেতিয়া সমান্তৰালভাৱে চিন্তা কৰিব তেতিয়া ৰাইজে আপত্তি নকৰে। কিন্তু মই যদি মোৰ উপাৰ্জনটো বঢ়োৱাত লাগি থাকোঁ, শ্ৰমিকৰ, কৃষকৰ উপাৰ্জন যদি নেবাঢ়ে, বেলেগ কৰ্মচাৰীৰ উপাৰ্জন যদি নেবাঢ়ে, তেতিয়া মানুহে দুখ পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।